নমস্কাৰ যোৱা বুধবাৰে অনুষ্ঠিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল কাইলৈ ঘোষণা হ'ব বেলটত যেহেতু ভোট গ্ৰহণ হৈছে গতিকে ফলাফলৰ সময় কিছু দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে ফলাফল ঘোষণাৰ প্ৰাক মুহূৰ্তত এক্সিট পোল ৰিপৰ্ট দিবৰ বাবে সাজু হৈছো সাৰাংশত কিন্তু এক্সিট পোল আসলতে এটা অছিলাহে এই এক্সিট পোল ঘোষণা কৰাৰ প্ৰাক মুহূৰ্তত বা এক্সিট পোল ঘোষণা কৰাৰ লগতে আমি আসলতে আপোনালোকক দিব খুইছো কাৰ্বি আংলং জিলাখনৰ সমাজ ৰাজনৈতিক জীৱনৰ কেতবোৰ নতুন তথ্য প্ৰথমতে আমি আলোচনা কৰিম কাৰ্বি আংলঙৰ জনগাঁথনি আমাৰ সকলোৰে এটা ধাৰণা যে কাৰ্বি আংলং যেহেতু কাৰ্বি জনগোষ্ঠী অধ্যুষিত এখন জিলা আৰু সিকিম বা গোৱাতকৈ এনে দুখন ৰাজ্যতকৈ বহু ডাঙৰ জিলা অসমৰ সৰ্ববৃহৎ জিলা গতিকে সকলোৰে ধাৰণা যে ইয়াত কাৰ্বি জনগোষ্ঠীৰ লোক আসলতে সংখ্যাগৰিষ্ঠ হয় কাৰ্বি জনগোষ্ঠীৰ লোক একক সংখ্যাগৰিষ্ঠ কিন্তু অন্যান্য জনগোষ্ঠীৰ সংখ্যাধিক্য সকলো মিলালে কাৰ্বিতকৈ বেছি প্ৰথমে আহক জনগাঁথনিটো পৰীক্ষা কৰো গ্ৰাফিক্সত দেখিব যে কাৰ্বি জনসংখ্যা হৈছে 4,30,953 জন অসমীয়া ভাষী 1,11,432 জন বাংলা ভাষী 1,27,880 জন বড়ো ভাষী 70,170 জন হিন্দী ভাষী 65,121 জন ডিমাসা 23,280 নেপালী 62,276 কুকি 19,046 তিৱা 16,172 খাচী 8,185 আদিবাসী 22,276 মিজো 1,110 চাকমা 5,711 ৰেংমা 9,302 মণিপুৰী 3,204 মাৰ 142 বিলাসপুৰী এই বিলাসপুৰীটো আপোনালোকৰ বাবে নতুন শব্দ বিলাসপুৰী হৈছে আদিবাসী সকলৰে এটা জনগোষ্ঠী এই বিলাসপুৰী জনগোষ্ঠীৰ লোকৰ সংখ্যা 18,151 মানটাই 2,210 মন কৰিব যে কাৰ্বি জনগোষ্ঠীৰ লোকৰ সংখ্যা 4,30,953 আৰু ইয়াৰ পিছতেই আটাইতকৈ বেছি জনসংখ্যাৰ জনগোষ্ঠীটো বা যিটো জাতি আটাইতকৈ শক্তিশালী হেতু হৈছে বাংলা ভাষী তেওঁলোকৰ সংখ্যা হৈছে 1,27,880 আৰু ইয়াৰ পিছতেই তৃতীয় অৱস্থানত আছে অসমীয়া ভাষী লোক অসমীয়া ভাষীৰ সংখ্যা 1,11,432 হিন্দী ভাষী আৰু নেপালী ভাষী তেওঁলোকৰ সংখ্যা প্ৰায় সমান 65,121 আৰু 62,276 এই যে জনগাঁথনিটো এই জনগাঁথনিটোত 4,30,953 জন লোক আছে কাৰ্বিৰ ই একক সংখ্যাগৰিষ্ঠ কিন্তু বাকি গোটেইখিনি জনগোষ্ঠী যদি একেলগ কৰা হয় তেনেহলে অনা কাৰ্বিৰ সংখ্যাধিক্য বেছি গতিকে নিৰ্বাচন যেতিয়া ভাৰতবৰ্ষৰ যিকোনো ঠাইত নিৰ্বাচন অনুষ্ঠিত হয় জনগোষ্ঠীয় প্ৰভাৱ নিশ্চয় পৰে কিন্তু কাৰ্বি আংলঙত এই কথাটো অলপ খুকিয়া কাৰ্বি জনসাধাৰণে নিজাকৈ সিদ্ধান্ত দিলেও অনা কাৰ্বিৰ যেটো উপস্থিতি সেই উপস্থিতিয়ে সেই সিদ্ধান্তক হয়তো নস্যাৎ কৰাৰ আশংকা থাকে গতিকে যিকোনো এজন প্ৰাৰ্থী জিকিবলৈ তেওঁ কাৰ্বি আৰু অনা কাৰ্বি দুয়োটা জনগোষ্ঠীৰ দুয়োটা প্ৰতিনিধিত্ব বা দুয়োটা সম্প্ৰদায়ৰ ভোট পাবই লাগিব এতিয়া মই মাত্ৰ দুটা সমষ্টি পৰীক্ষাৰ বাবে লৈছো ধনখিৰি এমএসি অৰ্থাৎ অটোনমাস কাউন্সিলৰ যেটো সমষ্টি ধনখিৰি হেতু লৈছো এই ধনখিৰি সমষ্টিটোত চাব কাৰ্বি সংখ্যা আছে 10,633 ডিমাসা আছে 8,833 নেপালী আছে 7,000 আদিবাসী প্ৰায় 5,000 বাংলা ভাষী 3,000 এতিয়া কাৰ্বি জনগোষ্ঠীক বাদ দি বাকি যিকোনো এটা সম্প্ৰদায় যদি বাংলা ভাষীৰ লগত একেলগ হয় অথবা যিকোনো দুটা সম্প্ৰদায় যদি একেলগ হয় তেনেহলে কিন্তু কাৰ্বি ভাষীৰ সিদ্ধান্তটো ই নস্যাৎ কৰি দিব পাৰে কাৰণ কাৰ্বি ভাষী যদিও 10,000 বাকি বিলাকৰ সংখ্যা কিন্তু একেবাৰে কম নহয় ডিমাসা 8,000
নেপালী ৭,০০০ আদিবাসী ৫,০০০ বাংলাভাষী ৩,০০০ এতিয়া যদি ডিমাছা আৰু নেপালী একেলগে ভোট দিওঁ বুলি কয় কাৰ্বি ভাষীৰ সিদ্ধান্ত নাকচ হৈ যাব অথবা নেপালী আৰু আদিবাসীয়ে একেলগ হ'লেও কাৰ্বি ভাষীৰ সিদ্ধান্ত নাকচ হৈ যাব এনেকুৱা অৱস্থাত ইয়াত কিছুমান অন্য ধৰণৰ কাৰকে কাম কৰে এতিয়া বোকাজান সমষ্টিটোলৈ আহক বোকাজান সমষ্টিত কাৰ্বি ভাষীৰ সংখ্যা সপ্তম স্থানত 7th পজিশন সপ্তম স্থানত বোকাজানত প্ৰথমতে আছে বাংলাভাষী ৮,৯৫৯ আদিবাসী ৬,৬১১ হিন্দী ভাষী ৪,৩৯০ অসমীয়া ভাষী ২,৭৯৮ নেপালী ৩,৪২৮ মুছলমান ২,২৭৩ কাৰ্বি ১,৮৯১ বড়ো ১,৭৬৩ গাৰো ২,১৮২ মানটাই ৭০৩ মণিপুৰী ২৪৭ আৰু অন্যান্য ৭৬ এতিয়া এই গোটেই তালিকাখন মই ভোটাৰ তালিকাৰ পৰা সংগ্ৰহ কৰা তথ্য যিখন MSCৰ ভোটাৰ তালিকা অৰ্থাৎ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে যিখন সুকীয়া ভোটাৰ তালিকা প্ৰস্তুত কৰা হয় সেই ভোটাৰ তালিকাখনৰ পৰা সংগৃহীত তথ্য এই তথ্য মতে বোকাজান সমষ্টিটোত ৮,৯৫৯ প্ৰায় ৯,০০০ আছে বাংলাভাষী আৰু কাৰ্বি আছে মাত্ৰ ১,৮৯১ এতেকে এই সমষ্টিটোত কাৰ্বি ভাষিক বা কাৰ্বি জনগোষ্ঠীৰ লোক জিকিলেও তেওঁক আচলতে অনা কাৰ্বিৰ ভোটতহে জিকে এই কথাটো স্পষ্ট এটা বোকাজানত ৰাজনীতিটো কেনেকুৱা ধৰণৰ হয় বোকাজানত আপুনি চাব বোকাজান MSCত যদি আপুনি ধৰ্মীয় বিভাজনটো চাই তাৰ পৰিস্থিতিটো সুকীয়া মই প্ৰথম অৱস্থাত আপোনালোকক যিখিনি দেখুৱাইছিলো সেইখিনি নৃগোষ্ঠীগত বিভাজন জাতিগত বিভাজন কিন্তু ধৰ্মীয় বিভাজন যিটো সেই ধৰ্মীয় বিভাজন মতে হিন্দু ২৭,৩৬৪ মুছলমান ২,২৮৩ খ্ৰীষ্টান ৫,৩৬৯ বৌদ্ধ ৭০৩ মই আকৌ কৈছো যে হিন্দু ২৭,৩৬৪ মুছলমান ২,২৮৩ খ্ৰীষ্টান ৫,৩৬৯ আৰু বৌদ্ধ ৭০৩ মানটাই সকল বৌদ্ধ এতেকে এওঁলোকৰ সংখ্যা ৭০৩ কাৰ্বি আংলঙত এই যে ডেমোগ্ৰাফিৰ যিটো জনগাঁথনিৰ যিটো সুকীয়া অৱস্থান অৰ্থাৎ দুটা ধৰণৰ জনগাঁথনি এটা হ'ল ধৰ্মীয় জনগাঁথনি আৰু ইটো হ'ল নৃগোষ্ঠীগত আৰু জাতিগত জনগাঁথনি এই দুয়োটাৰ মাজত দুই ধৰণে ৰাজনীতি চলে ইয়াত কি হৈছে যে নৃগোষ্ঠীগত যিটো ধাৰণা বা কাৰ্বি জাতীয়তাবাদী ধাৰণাৰে কাৰ্বি সকলক অগ্ৰসৰ কৰাবলৈ দীৰ্ঘদিন ধৰি পেলাই চেষ্টা চলি আছে কাৰ্বি যেতিয়া জিলা পৰিষদ আছিল তেতিয়াও কানসাসদি কম নামৰ এটা সংগঠন জন্ম হৈছিল কাৰ্বি আংলং এণ্ড NC হিলছ অটোনমাস ষ্টেট ডিমাণ্ড কমিটি তাৰ পিছত অটোনমাস ষ্টেট ডিমাণ্ড কমিটি ডক্টৰ জয়ন্ত ৰংপি হলিৰাম তেৰাঙাদিৰ নেতৃত্বত গঠন হৈছিল অটোনমাস ষ্টেট ডিমাণ্ড কমিটি ইয়াৰ পিছত নতুনকৈ এটা দল গঠন হৈছে অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স APHLC এওঁলোকে নতুনকৈ কাৰ্বি জাতীয়তাবাদী ধাৰণাৰ এটা ৰাজনীতি আৰম্ভ কৰিছে এই APHLC যাৰ নেতা হৈছে আমাৰ পৰিচিত বহুতৰে পৰিচিত IAS অফিচাৰ জন ইংটি কাথাৰ এই জন ইংটি কাথাৰৰ নেতৃত্বত থকা এই APHLC নামৰ দলটোৱে তেওঁলোকে দাবী তুলিছে যে যেহেতু এই কাৰ্বি স্বায়ত্ত শাসিত পৰিষদখন কাৰ্বি আংলং অটোনমাস কাউন্সিল এই কাউন্সিলখন যেহেতু কাৰ্বি জনগোষ্ঠীৰ বাবে নিৰ্মাণ কৰা হৈছে গঠন কৰা হৈছে এতেকে ইয়াত কেৱল কাৰ্বি লোকেহে ভোট দিব পাৰিব অনা কাৰ্বি লোকক ভোটাধিকাৰ দিব নালাগে এওঁলোকে এই ৰাজনীতিটো আৰম্ভ কৰিছে কাৰ্বি আংলঙৰ মাজত যাৰ ফলত তেওঁলোকে এথনিক এছাৰচন অৰ্থাৎ নৃগোষ্ঠীগতভাৱে কাৰ্বিসকলক ঐক্যবদ্ধ কৰাৰ চেষ্টা কৰিছে যিটো পূৰ্বতে ASDCয়ে কৰিছিল তাৰো পূৰ্বে কৰিছিল কানসাসদি কমৰ গোটেই সম্পৰীক্ষা ব্যৰ্থ হ'ল ASDCৰ সম্পৰীক্ষা ব্যৰ্থ হ'ল ইয়াৰ পিছত নতুনকৈ APHLC নামৰ দলটো ওলাই আহিছে এইটো নৃগোষ্ঠীগত সংহতকৰণৰ ৰাজনীতি কৰি তেওঁলোকে অনা কাৰ্বিক বিচ্ছিন্ন কৰি কাৰ্বিক সংহত কৰাৰ কাৰণে এইটো ৰাজনীতি আৰম্ভ কৰিছে ইয়াৰ বিপৰীতে বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বহি থকা নাই
তেওঁলোকে আৰম্ভ কৰিছে এটা ধৰ্মৰ ৰাজনীতি মই আপোনালোকক বোকাজান এমএসসি টো দেখুৱাইছিলো বোকাজান এমএসসিত হিন্দু 27000 মুছলমান 2000 খ্ৰীষ্টান 5000 বৌদ্ধ 700 ইয়াত যেতিয়া ধৰ্মীয় মেৰু বিভাজন হ'ব তেতিয়া নিশ্চিতভাৱে বিজেপি আৰএছএছৰ তেওঁলোকে লাভ হ'ব এনেকুৱা অৱস্থাত তেওঁলোকে জনগোষ্ঠীয় ধৰ্মীয় এটা ধাৰণা আৰম্ভ কৰিছে কাৰ্বি আংলঙত নতুনকৈ এটা ধৰ্মৰ জন্ম হৈছে আপোনালোকে বহুতে হয়তো জানে অথবা আপোনালোকৰ বহুতেই নাজানে যে কাৰ্বি আংলঙত যোৱা 15-20 বছৰ ধৰি এটা নতুন ধৰণৰ ধৰ্মীয় ধাৰণা ইতিমধ্যে সম্প্ৰসাৰিত হৈছে আৰু বিজেপি আৰু আৰএছএছে ইয়াক এনে ধৰণে পৃষ্ঠপোষকতা কৰিছে যে এই ধৰ্মৰ সম্প্ৰসাৰণত এতিয়া চৰকাৰৰ স্পষ্ট পৃষ্ঠপোষকতা বিদ্যমান প্ৰথমতে আহক এই ধৰ্মটো কি এই ধৰ্মটোৰ নাম হৈছে লক্ষীমন ধৰ্ম এই ধৰ্মটো আপোনালোকে কেতিয়াও শুনা নাই লক্ষীমন ধৰ্ম এই লক্ষীমন ধৰ্ম আৰম্ভণি ক'ত হ'ল আমি ঠিক নাজানো কিন্তু 15-20 বছৰ আগতে লক্ষণ ইংতি নামৰ এজন ব্যক্তিয়ে এই ধৰ্মটো আৰম্ভ কৰে মই দুই একক খুদি গম পাইছো যে লক্ষণ ইংতিয়ে কিবা সপোনত কিবা দেখিছিল তাৰ পৰাই তেওঁ এটা ধাৰণা আৰম্ভ কৰিলে যে সপোনত তেওঁ ভগৱানক দেখা পালে অথবা ঈশ্বৰ পুৰুষক দেখা পালে তাৰ পিছত তেওঁ এটা ধাৰণা আৰম্ভ কৰিলে আৰু সেই ধাৰণাটো দুই এজন দীক্ষিত হ'ল আৰু তাৰ পিছতে ইয়াৰ নামটো দিয়া হ'ল লক্ষীমন ধৰ্ম এই লক্ষীমন ধৰ্মৰ লক্ষণ ইংতি এতিয়া আৰু নাই তেওঁৰ পুত্ৰ মদন ইংতি এতিয়া এই ধৰ্মৰ ধৰ্মগুৰু আৰু এই ধৰ্ম এতিয়া কাৰ্বি আংলঙত দিনক দিনে সম্প্ৰসাৰিত হৈছে কাৰণ ইয়াৰ পৃষ্ঠপোষকতাত আছে স্বয়ং বিজেপি আৰএছএছ আৰু চৰকাৰ এতিয়া এই পৃষ্ঠপোষকতাটো পোৱাৰ উপৰিও এই ধৰ্মটোৱে কাৰ্বি জনসাধাৰণৰ মাজত সম্প্ৰসাৰিত হোৱাৰ আন কিছুমান কাৰণ আছে মই প্ৰথমতে দেখুৱাব খুজিছো যে বোকাখাটৰ ওচৰত কাৰ্বি আংলঙৰ ভিতৰত বোকাখাটৰ ওচৰত দলামৰা নামৰ ঠাইত এই লক্ষীমন ধৰ্মৰ যিখন আশ্ৰম আছে সেই আশ্ৰমখনৰ অলপমান ছবি আমি চাই লওঁ দলামৰাত থকা লক্ষীমন ধৰ্মৰ এই আশ্ৰমখনৰ কিয়দংশই আপোনালোকে দেখিছে বিশাল চৌহদ বিশাল দেৱাল সুপ্ৰশস্ত পথ সুন্দৰ সুন্দৰ স্তম্ভ সুন্দৰ মন্দিৰ আপোনালোকে নামেই শুনা নাই ইমান দিনে এই ধৰ্মটোৰ কিন্তু এই ধৰ্মটোৰ আশ্ৰমখনৰ এই বিশাল আকাৰ আমাৰ সকলোৰে অজ্ঞাতেই হৈ গ'ল ইয়াৰ কাৰণ হ'ল পৃষ্ঠপোষকতা এই যে স্পন্সৰ কৰিছে এই যে পৃষ্ঠপোষকতা কৰিছে ইয়াৰ বাবে এই ধৰ্মটোৰ এনে এক স্থায়ী ৰূপ আমি দেখিবলৈ পাইছো আৰু কাৰ্বি জনসাধাৰণৰ মাজতো ইয়াৰ সম্প্ৰসাৰিত ৰূপ আমি দেখিছো ইয়াৰ অন্যতম কাৰণ হ'ল কাৰ্বি সকলৰ যি নিগোষ্ঠীগত যি পৰম্পৰাগত যিবিলাক আচাৰ আছে সেই আচাৰবিলাকৰ ভিতৰত বহুতেই আচলতে সেই আচৰণ বিধি পালন কৰিব নোৱাৰে ইয়াৰ ভিতৰত মৃতকৰ শ্ৰাদ্ধৰ কাৰণে এই যে ছমাংকান উৎসৱ পাতে এই উৎসৱটো সাংঘাতিক ধৰণে খৰচী বহুতো পৰিয়ালে প্ৰজন্মৰ পিছত প্ৰজন্ম ছমাংকান কৰিব নোৱাৰাকৈ থাকি যায় গতিকে এওঁলোকে এই পৰম্পৰাগত পদ্ধতিটোৰ বিকল্প হিচাপে লক্ষীমন ধৰ্মত পাইছে যে শ্ৰাদ্ধ বিধি ইত্যাদি অত্যন্ত কম খৰচত হয় আৰু বাকি আচৰণ বিধিবিলাকো
খুব কটকটীয়া নহয় গতিকে এটা আচৰণ বিধিৰ পৰা আন এটা আচৰণ বিধিলৈ তেওঁলোক নিজকে স্থানান্তৰ কৰিছে গতিকে এইটোত এটা তেওঁলোকৰ অন্যতম আকৰ্ষণ চৰকাৰী পৃষ্ঠপোষকতাৰ কথাটো মই প্ৰমাণ কৰিবৰ বাবে মই আপোনালোকক এটা সৰু ভিডিঅ' দেখুৱাম নৱনিযুক্ত মন্ত্ৰী তেতিয়া তেখেত মন্ত্ৰী নাছিল 2019 চনত তেখেতে এখন সভা গৈছিল লক্ষীমন ধৰ্মৰ যুৱ সমাৰোহত জয়ন্ত মল্ল বৰুৱাই এই লক্ষীমন ধৰ্মৰ যুৱ সমাৰোহত কি কৈছিল আমি এবাৰ চাই লওঁ আহক লক্ষীমন সংঘৰ আজিৰ এই যুৱ সমাৰোহৰ এই অনুষ্ঠানত সভাপতিত্ব কৰা আমাৰ ভাতৃপ্ৰতিম সভাপতি মহোদয় লক্ষীমন সংঘৰ সভাপতি সম্পাদকক প্ৰমুখ কৰি এই অনুষ্ঠানৰ কৰ্মকৰ্তাসকল আজিৰ এই অনুষ্ঠানত উপস্থিত থকা যুৱক যুৱতীসকল তথা শ্ৰদ্ধাৰ ধৰ্মপ্ৰাণ ৰাইজ আজি এই পবিত্ৰ দিনত পোনপ্ৰথমে মই এই ধৰ্মৰ প্ৰতিষ্ঠাতা লক্ষ্মণ ইংতি ডাঙৰীয়াক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু ইয়াৰ পৰাই তেখেতৰ সুপুত্ৰ মদন ইংতি ডাঙৰীয়াক গুৰুজনাক ইয়াৰ পৰাই মই সেৱা জনাইছোঁ এই অনুষ্ঠানটোৰ কথা মই বহুদিনৰ পৰাই শুনি আছিলোঁ বা এই লক্ষীমন ধৰ্মই যি ধৰণে এক সুন্দৰ ব্যৱস্থাৰ মাজেৰে আমাৰ সনাতনী সংস্কৃতিৰ বৈষ্ণৱ সংস্কৃতি বা কৃষ্ণ সংস্কৃতিক আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিছে সেই কথাষাৰ শুনি মই যথেষ্ট আপ্লুত হৈ আছিলোঁ বিগত যোৱা বছৰ আমি যেতিয়া অসম চৰকাৰে অম্বুবাচী মেলা পাতিছিলোঁ কামাখ্যা মন্দিৰত তেতিয়া আমি অসমৰ এনেকুৱা যিসমূহ জনগোষ্ঠীয় ধৰ্ম যি ধৰ্মৰ মাজেৰে আমি জনগোষ্ঠীয় লোকসকলে নিজৰ পৰম্পৰা ৰক্ষা কৰি আহিছোঁ তেনেকৈ ধৰ্মগুৰুসকলক বা সেই অনুষ্ঠানৰ যিসকল মুখ্য ব্যক্তি তেখেতসকলক মাতি আমি এই জনগোষ্ঠীয় ধৰ্মগুৰুসকলৰ এক ধৰ্মাচাৰ্য সন্মিলন আমি কৰিছিলোঁ ভাৰতবৰ্ষৰ যিসমূহ বিখ্যাত ধৰ্মগুৰু সেইসকল ধৰ্মগুৰু তাত আছিল আৰু আমাৰ এনেকুৱা জনগোষ্ঠীয় ধৰ্মৰ বিভিন্ন ধৰ্মগুৰু আছিল সেই সময়তে মই লক্ষ্মণ ধৰ্মৰ সংস্পৰ্শলৈ আহিছিলোঁ আৰু নিমন্ত্ৰণ জনাইছিলোঁ তাৰ পিছত কেইদিনমান আগতে আমাৰ যেতিয়া বদলা তাৰ তিথি হ'ল তাত মই আপোনালোকৰ সেই ধৰ্মাচাৰ্য অনুষ্ঠানত আপোনালোকৰ প্ৰতিনিধি উপস্থিত আছিল দুটা কথা প্ৰথম কথা আপোনালোকে লক্ষীমন ধৰ্মৰ আশ্ৰমখন দেখিলে তাত থকা মন্দিৰটো দেখিলে আৰু জয়ন্ত মল্ল বৰুৱাৰ ভাষণ শুনিলে মন্দিৰৰ সকলো বেৰৰ ৰং আছিল গেৰুৱা আৰু জয়ন্ত মল্ল বৰুৱাই ভাষণ দি থকা সেই মঞ্চখনৰ গোটেই বেৰৰ ৰং গেৰুৱা এয়া হৈছে লক্ষীমন ধৰ্মৰ প্ৰতীকী ৰং প্ৰত্যেক ধৰ্মৰে একোটা প্ৰতীকী ৰং থাকে প্ৰতীকী ৰং হৈছে গেৰুৱা এক নম্বৰ দুই নম্বৰ কামাখ্যাৰ অম্বুবাচী মেলা আৰু বদলা আটাৰ তিথি এই দুয়োটা অনুষ্ঠানতে যি ধৰ্মাচাৰ্যসকলৰ সৰ্বভাৰতীয় পৰ্যায়ৰ ধৰ্মাচাৰ্যসকলৰ যি সন্মিলন হৈছিল তালৈ লক্ষীমন ধৰ্মৰ ধৰ্মাচাৰ্য ধৰ্মগুৰুসকলকো নিমন্ত্ৰণ কৰা হৈছিল ইয়াৰ পৰা বুজা যায় যে চৰকাৰে লক্ষীমন ধৰ্মক পৃষ্ঠপোষকতা কৰিছে বিজেপি আৰএছএছে লক্ষীমন ধৰ্মক পৃষ্ঠপোষকতা কৰিছে ইয়াৰ পৰা ভৱিষ্যত দিনত এই কথাটো স্পষ্ট হৈ পৰিব যে কাৰ্বি আংলঙত দুই ধৰণৰ ৰাজনীতি চলিব এটা হ'ল নৃগোষ্ঠীগত ৰাজনীতি ইটো হ'ল ধৰ্মীয় ৰাজনীতি আগন্তুক কেইবছৰমান ৰক তাৰ পিছতে গম পাব এতিয়া আহক আমি এক্সিট পললৈ যাওঁ ধৰ্মীয় ৰাজনীতি আৰু নৃগোষ্ঠীগত ৰাজনীতি দুয়োটাৰ যেতিয়া সম্প্ৰসাৰণ হৈ আছে সেই অৱস্থাত আমি প্ৰত্যেকটো সমষ্টিৰ থুলমূল এটা আভাস দিম দুৱাৰামলা সমষ্টি কংগ্ৰেছৰ বিজয় তেৰণ আৰু বিজেপিৰ প্ৰভাত তাৰৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা কম সংখ্যক ভোটত প্ৰভাত তাৰৰ বিজয়ৰ সম্ভাৱনা
আমৰি সমষ্টি বিজেপিৰ ডিউফং মাছলাই আৰু নিৰ্দলীয় এলুইন টেৰণৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা কম সংখ্যক ভোটৰ ব্যৱধানত ডিউফিং মাছলাই জয় হোৱাৰ সম্ভাৱনা সিংথং সমষ্টিত বিজেপিৰ অভিযোগ তেওঁৰ বিজয় নিশ্চিত সসেং সমষ্টিত মূল প্ৰতিদ্বন্দ্বিতা বিজেপিৰ হেডসিং ৰংফাৰ আৰু এছডিচিৰ ৰামসিং চেংনাৰৰ মাজত বিজেপিৰ হেডসিং ৰংফাৰ জয় হোৱাৰ সম্ভাৱনা ৰংখাং সমষ্টিত কংগ্ৰেছৰ সিং তেৰণ আৰু লংবিচন বেৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা ৰংখাঙত কংগ্ৰেছ প্ৰাৰ্থী সিং তেৰণ জয় হোৱাৰ সম্ভাৱনা প্ৰকট বিথুন ৰেংথামা সমষ্টি তুলিয়াম ৰংহাঙৰ বিজয় নিশ্চিত কপিলি সমষ্টি বিজেপিৰ পৱন কুমাৰ আৰু নিৰ্দলীয় প্ৰাৰ্থী বাজং টিছুৰ মাজত প্ৰতিদ্বন্দ্বিতা নিৰ্দলীয় প্ৰাৰ্থী বাজং টিছু জয় হোৱাৰ সম্ভাৱনা প্ৰবল বিজেপিৰ মঙ্গল সিং টিমুং আৰু এপিএইচএলচিৰ আংটং ইংটি কাঠাৰৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব হামৰেন সমষ্টিত আৰু হামৰেনত বিজেপিৰ মঙ্গল সিং টিমুং জয় হোৱাৰ সম্ভাৱনা প্ৰবল বিজেপিৰ ৰীনা টেৰাংপি আৰু কংগ্ৰেছৰ এলিছ ইংটিপিৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব আমৰেং সমষ্টিত আৰু আমৰেং সমষ্টিত খুব কম সংখ্যক ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী ৰীনা টেৰাংপিৰ জয়লাভৰ সম্ভাৱনা হাওড়াঘাট সমষ্টিত বিজেপি প্ৰাৰ্থী অজিত কুমাৰ বেৰ জয় নিশ্চিত লাংফেৰ সমষ্টিত বিজেপি প্ৰাৰ্থী মধুৰাম লেখথেৰ জয় নিশ্চিত ফুলনি সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ৰূপ সিং তেৰণ আৰু বিজেপিৰ কাংবুৰা কিলিঙৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা নিৰ্দলীয় প্ৰাৰ্থী ৰূপ সিং তেৰণৰ জয়লাভৰ প্ৰবল সম্ভাৱনা আহক গ্ৰাফিক্সত দেখিব যে লাংহিং সমষ্টিত আগৰে পৰা জিকি আছে মোহন খাখলাৰী বিজেপি প্ৰাৰ্থী তেওঁৰ জয় নিশ্চিত বৰকান্থি সমষ্টিত বিজেপি প্ৰাৰ্থী বাজো টিছু আৰু কংগ্ৰেছ প্ৰাৰ্থী সাৰ্জেন ইংটিৰ মাজত প্ৰতিদ্বন্দ্বিতা সাৰ্জেন ইংটি জয় হোৱাৰ সম্ভাৱনা প্ৰকল কাৰ্বি আংলঙত বুবু বাবা চলিছে যে কংগ্ৰেছ হোৱা সত্ত্বেও সাৰ্জেন ইংটি যেহেতু তুলিৰাম ৰংহাঙে তেওঁক সমৰ্থন কৰিছে এতেকে সাৰ্জেন ইংটি জয় হোৱাৰ সম্ভাৱনা প্ৰবল মহামায়া সমষ্টিত বিজেপিৰ লুনসিং তেৰণৰ জয় নিশ্চিত নমাটি সমষ্টিত বিজেপিৰ ৰিতেশ ইংটি আৰু কংগ্ৰেছৰ অশোক তেৰণৰ মাজত প্ৰতিদ্বন্দ্বিতা এই প্ৰতিদ্বন্দ্বিতা খুব অস্পষ্ট খুব কম সংখ্যক ভোটত হয়তো ৰিতেশ ইংটি নতুবা কংগ্ৰেছৰ অশোক তেৰণ কোনোবা এজন জিকিব সসেং ধেন্টা সমষ্টিত বিজেপিৰ কাছেৰং পিপি আৰু নিৰ্দলীয় প্ৰাৰ্থী মহেন বেৰ মাজত তীব্ৰ যুঁজ আৰু নিৰ্দলীয় প্ৰাৰ্থী মহেন বে জয় হোৱাৰ সম্ভাৱনা প্ৰবল লুম্বাজং সমষ্টি ডিফু প্ৰপাৰ টাউন বিজেপিৰ প্ৰাৰ্থী জনি টিমুং আৰু নিৰ্দলীয় প্ৰাৰ্থী ৰাংচিনা হানছেৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা জনি টিমুং জয় হোৱাৰ সম্ভাৱনা প্ৰবল ৰাংচিনা হানছে কংগ্ৰেছৰ বিদ্ৰোহী কংগ্ৰেছ প্ৰাৰ্থিত্ব বিচাৰিছিল নাপালে তেওঁ বহুত ভোট কাটিব কংগ্ৰেছৰ ধনচিৰি সমষ্টি বিজেপিৰ তিলোত্তমা হানছে আৰু নিৰ্দলীয় নিশো টেৰাংপিৰ মাজত প্ৰতিদ্বন্দ্বিতা বিজেপিৰ তিলোত্তমা হানছে জয় হোৱাৰ সম্ভাৱনা প্ৰবল সিংহাসনত কংগ্ৰেছৰ প্ৰদীপ সিংনাৰ আৰু এপিএইচএলচিৰ জৌন ইংটি কাঠাৰৰ মাজত প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছ প্ৰাৰ্থী প্ৰদীপ সিংনাৰ জয় হোৱাৰ সম্ভাৱনা প্ৰবল বৰজান সমষ্টিত বিজেপিৰ সূৰ্য ৰংফাৰৰ জয় প্ৰায় নিশ্চিত সৰুপথাৰত বিজেপিৰ কাদম টেৰাংপি আৰু নিৰ্দলীয় সিমিয়ান ৰংফাৰৰ মাজত প্ৰতিদ্বন্দ্বিতা নিৰ্দলীয় সিমিয়ান ৰংফাৰ জয় হোৱাৰ সম্ভাৱনা প্ৰবল বোকাজানত বিজেপিৰ মাধুৰ্য ঢেকিয়াল ফুকন জয় হোৱাটো নিশ্চিত দেওপানী সমষ্টি বিজেপিৰ শবন কুমাৰ তেলেঙ্গা নিৰ্দলীয় প্ৰহ্লাদ বৈছাৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা বিজেপিৰ শবন কুমাৰ তেলেঙ্গা জয় হোৱাৰ সম্ভাৱনা প্ৰবল নীলিপত বিজেপিৰ পবিত্ৰ ৰংপি আৰু কংগ্ৰেছৰ চেমছন ইংটিৰ মাজত প্ৰতিদ্বন্দ্বিতা বিজেপি প্ৰাৰ্থী পবিত্ৰ ৰংপি জয় হোৱাৰ সম্ভাৱনা প্ৰবল অন্তিম সমষ্টি দুৱাৰবাগৰি 26 নম্বৰ সমষ্টি দুৱাৰবাগৰি বিজেপিৰ ৰিচাৰ্ড টকবি আৰু কংগ্ৰেছৰ ৰাজেন ইংটিৰ মাজত প্ৰবল প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছৰ ৰাজেন ইংটি জয় হোৱাৰ সম্ভাৱনা প্ৰবল এতিয়া আমাৰ প্ৰাগ নিউজৰ যি প্ৰাক নিৰ্বাচনী সমীক্ষা এই প্ৰাক নিৰ্বাচনী সমীক্ষা মতে আমাৰ অন্তিম ফলাফল কেনেকুৱা ধৰণৰ হ'ব পাৰে তাৰ এটা প্ৰাৰম্ভিক চিত্ৰ আমি পাইছো এক্সিট পোলৰ মতে মুঠ আসন 26 খনৰ ভিতৰত বিজেপিয়ে লাভ কৰিব 18 খনৰ পৰা 22 খন আসন বিজেপি 18 পৰা 22 কংগ্ৰেছ 2 খনৰ পৰা 4 খন আসন আৰু নিৰ্দলীয় 2 খনৰ পৰা 4 খন আসন যদি বিজেপিয়ে 18 পায় তেনেহলে কংগ্ৰেছ আৰু নিৰ্দলীয়ৰ মাজত 4 থাকি যাব আৰু বিজেপি যদি 22 পৰ্যন্ত যায় তেনেহলে কংগ্ৰেছ আৰু নিৰ্দলীয়ৰ মাজত দুখন আসন থাকি যাব এক্সিট পোলৰ
প্ৰতিবেদন ইমানেই সাৰাংশ ইমানতে সামৰিছোঁ নমস্কাৰ